আজি মুকলি হৈছে গেলেকী কমলাবাৰী বনভোজস্থলী আৰু বৰ্তমান সময়ত পৰিৱেশ দেখাইছোঁ গায়ন বায়নৰ জৰিয়তে নাজিৰা সমজিলাৰ আয়ুক্ত প্ৰতিভা মেছামক আদৰি আনিছে আৰু বিশেষ নীতি নিয়মৰ মাজেৰে যেহেতু গেলেকী কমলাবাৰী বুলি ক'লে কমলাবাৰীৰ বিশেষ গুৰুত্ব আছে কমলাবাৰী অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ গেলেকী কমলাবাৰীৰ বিশেষ প্ৰাধান্য আছে আৰু আজি যেহেতু গেলেকী কমলাবাৰীৰ শুভ উন্মোচন কৰা হৈছে মুকলি কৰা হৈছে আৰু ইয়াৰ বিশেষ পৰিৱেশ দেখাইছোঁ এইদৰে আদৰি অনা হৈছে গেলেকী কমলাবাৰীৰ যি আয়ুক্ত অতি সুন্দৰভাৱে আদৰি অনা হৈছে আৰু এটা ভাল খবৰ বুলি ক'ব লাগিব ভাল খবৰটো হৈছে যে আজি গেলেকী কমলাবাৰী মুকলি কৰাৰ সমান্তৰালভাৱে এই দিনটোতেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্তি শুভ উন্মোচন কৰিব আৰু প্ৰতিমূৰ্তি আচলতে নিৰ্মাণৰ কাম শুভ উন্মোচন কৰিব যেহেতু প্ৰাণৰ শিল্পী জুবিন গাৰ্গে অসমীয়া সমাজ জীৱনৰ কাৰণে যিখিনি দি থৈ গৈছে সেইখিনি মই আপোনালোকক বৰ্ণনা নকৰিলেও হ'ব তাৰ মাজতেই আজি গেলেকী কমলাবাৰী বনভোজস্থলী মুকলি কৰাৰ যি পৰিৱেশ গায়ন বায়নৰ জৰিয়তে নাজিৰা সমজিলা আয়ুক্ত প্ৰতিভা মেছামক আদৰি অনা হৈছে আৰু সমান্তৰালভাৱে ইয়াৰ যিহেতু যি বনাঞ্চল বা যি সম্পদ বনজ সম্পদৰে ভৰপূৰ হৈ থকা গেলেকী কমলাবাৰীত ডাঙৰীয়াক প্ৰথম অৱস্থাৰ ৰীতি নিয়মৰ মাজেৰে সেৱা কৰাৰ পাছতেই মুকলি কৰা দেখিবলৈ পোৱা গৈছে বনভোজস্থলী গেলেকী কমলাবাৰী সমান্তৰালভাৱে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি প্ৰতিমূৰ্তি নিৰ্মাণৰ যি শিলান্যাস অনুষ্ঠান সেই অনুষ্ঠান ইয়াত মুকলি কৰিবৰ কাৰণে সাজু কৰা দেখিবলৈ পোৱা গৈছে যি নহওক আজিৰ পৰা মুকলি হোৱা গেলেকী কমলাবাৰী বনভোজস্থলীলৈ সকলো লোক আহিব বুলি আমি আশা কৰিছোঁ ধন্যবাদ।